কাটটা পড়া আছে ইলেকট্রিকের কারেন্ট কারেন্টটা সিকি পড়ি আছে স্যার হ্যাঁ মৰাণৰ হাটখোলাত আকস্মিক মৃত্যু 60 বছৰীয়া লোকৰ হাটখোলাত ভাৰতীয় হিচাপে অকলশৰীয়াকৈ থকা সুৰেন দে নামৰ লোকজনৰ মৃতদেহ ভাড়াঘৰত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ইয়াৰ পিছতে মৰাণ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে সুৰেন দে নামৰ লোকজনে মটৰ মেকানিক হিচাপে কাম কৰিছিল ঘটনাটো হৈছে মই জনামতে আৰু এই ইয়াতে সি ভাড়া থাকে নিৰ্বাসী পিছপিনে ঘৰটোত আৰু তেখেতৰ দাদাও আছিলে তেখেতৰ দাদাও এক্সপায়াৰ্ড হৈছে আৰু তেখেতে এটা মটৰ মেকানিক হিচাপে সি জীৱন নিৰ্বাহ কৰি আছিলে আৰু হঠাতে শুনা মতে ই আজি কোনোবা ভাত আনোতে দিওঁতে তাৰ দৰ্জাত যেতিয়া খুলিলে দৰ্জাত তাৰ ডেড বডিটো পালে পাই লগে লগে ইয়াৰ হুলস্থুল এটা হ'ল শ্মশান কেনেকৈ ল'ব কি নাই ইত্যাদি তেতিয়া ইয়াৰ মানুহখিনি অলপ ভয় কৰে যে যদি আমি এইটো শ্মশানত লৈ যাওঁ তেতিয়াহ'লে পুলিচ ডিপাৰ্টমেণ্টে আমাক কি ক'ব কি নাই ইত্যাদিবোৰ অলপ জল্পনা কল্পনাৰ মাজত হ'ল তাৰপিছত মই যেতিয়া দেখিলোঁ এইটো ঘটনা তেতিয়া মই থানাত অৱগত কৰাওঁ থানাৰ অচি ছাৰে আহিছে আহি পেলাই তেখেতে দিয়া পৰামৰ্শ দিছে আৰু মই ভাবোঁ আমাৰ এই গাঁৱৰ মানুহ তেখেতৰ যিটো অনুভৱ আমাৰ গাঁৱৰ মানুহে নিশ্চিতভাৱে কৰিব তেখেতৰ কি নাম আছিলে ইমিটো সুৰেন দে বয়স 65 মান হ'ব পৰিয়ালৰ মই জনামতে 2 ভাই আছিলে এজনতো মোৰ আমাৰ ইয়াতে ঢুকালে এজন এইজন বাট বাকী ৰিলেশ্যনশ্বিপটো মই গম নাপাওঁ